Good morning guys. যোৱাকালি এটা নিউজ পালোঁ কিন্তু যোৱাকালি ভিডিঅ'টো ষ্টাৰ্ট কৰা নহ'লে সো আজি ৰাতিপুৱাই ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ বুলি কাৰণ যিকোনো ধৰণৰ গুড নিউজ পালে আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকোঁ তো সেইকাৰণে ভাবিলোঁ এইটো গুড নিউজ শ্বেয়াৰ নকৰাকৈ কেনেকৈ থাকোঁ সেই বুলি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। দেখিছেনে বৰষুণ দি আছে পুৰা, হ'লেও মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। গুড নিউজটো হৈছে যে দুদিনমানৰ আগতে প্ৰায়বোৰ ভিডিঅ'ত চাই আছিলোঁ শুনি আছিলোঁ যে আমাৰ হিমন্ত ছাৰে যিবিলাক পোষ্ট মুকলি হ'ব বুলি কৈছিলে সেই পোষ্টবিলাকৰ ভিতৰত পোষ্ট বিলুপ্তি হ'ব বুলি শুনি আছিলোঁ, কিন্তু কোনো ধৰণৰ পোষ্ট বিলুপ্তি নহয়। যোৱাকালি বঙাইগাঁৱত এখন প্ৰেছ কনফাৰেন্সত তেখেতে নিজ মুখেদি ঘোষণা কৰিছে যে কোনো ধৰণৰ পোষ্ট বিলুপ্তি নহয়, বৰঞ্চ 2 এদিনৰ ভিতৰতে প্ৰায় 22,000 পোষ্ট মুকলি হ'ব বুলি তেখেতে ঘোষণা কৰিছে। চ' সেইটো মই কোৱা কথা নহয়, তেখেতে নিজ মুখেদি কোৱা কথা হয়। চ' আপোনালোকৰ যদি মোৰ কথাত বিশ্বাস হোৱা নাই তেন্তে মই ভিডিঅ' ক্লিপটো লগাই দিছোঁ, আপোনালোকে ভিডিঅ'টো চাব, নিশ্চয় আপোনালোকে বুজি পাই যাব। চ' আপোনালোকে এতিয়া ভিডিঅ' ক্লিপটো চাই লওকচোন। সুবিধা হৈছে অন স্ক্ৰীন বা গ্ৰাফিক্স দিবলৈ অনুৰোধ কৰিছোঁ। এটা ডাঙৰ খবৰ আমি জনাই আছোঁ, চাকৰি বিলুপ্তিকৰণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে। এটা বিগ ব্ৰেকিং নিউজ জনাই আছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কোনো চৰকাৰী চাকৰি বিলুপ্তি হোৱা নাই বুলি মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে কোনো চৰকাৰী চাকৰি বিলুপ্তি হোৱা নাই, ইংৰাজী পঢ়িব নজনা লোকেহে চাকৰি বিলুপ্তিকৰণৰ কথা উল্লেখ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। ইয়াৰ পৰিৱৰ্তে কৈছে যে অতি 2 এদিনতে 22,000 চৰকাৰী চাকৰিৰ বাবে বিজ্ঞাপন মুকলি হ'ব আৰু ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱাসকলৰ বাবে ভাল খবৰ আছে, কিয়নো চৰকাৰী বিজ্ঞাপন প্ৰকাশ পাব 22,000 2 এদিনতে বিজ্ঞাপন প্ৰকাশ কৰা হ'ব। আৰু বঙাইগাঁৱত এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকী। আমাৰ লগত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, মন্তব্য আপোনালোকক দেখুৱাই লৈছোঁ। 22,000 চাকৰি নিযুক্তি খুলিব এই 2 এদিনত। এইবিলাক কাৰোবাৰ মগজুৰ পৰা ওলোৱা বস্তু। এইখন চৰকাৰে চাকৰি দি আছে আৰু 22,000 চাকৰি নিযুক্তি খুলিব এই 2 এদিনত। বিত্ত বিভাগে চিঠি যোনে ইংৰাজী পঢ়িব নাই জানা তেওঁৱে ক'ব এইটো বিলুপ্তি হৈছে। 22,000 চাকৰি নিযুক্তি খুলিব এই 2 এদিনত। এইবিলাক কাৰোবাৰ মগজুৰ পৰা ওলোৱা বস্তু। এইখন চৰকাৰে চাকৰি দি আছে আৰু 22,000 চাকৰি নিযুক্তি খুলিব এই 2 এদিনত। বিত্ত বিভাগে চিঠি যোনে ইংৰাজী পঢ়িব নাই জানা তেওঁৱে ক'ব এইটো বিলুপ্তি হৈছে। 22,000 চাকৰি নিযুক্তি খুলিব এই 2 এদিনত। এইবিলাক কাৰোবাৰ মগজুৰ পৰা ওলোৱা বস্তু। এইখন চৰকাৰে চাকৰি দি আছে আৰু 22,000। চ' ভিডিঅ' ক্লিপটো চাই আপোনালোকে গমেই পাইছে যে খুব কম দিনৰ ভিতৰতে পোষ্টবিলাক মুকলি হ'ব বুলি। চ' আপোনালোকে যদি বৰ্তমানলৈকে প্ৰস্তুতি চলোৱা নাই তেন্তে আপোনালোকে এতিয়া জোৰদাৰ প্ৰস্তুতি চলোৱা আৰম্ভ কৰি দিয়ক, কাৰণ আমাৰ হিমন্ত ছাৰে যিদৰে কৈছে তেখেতে তেনেদৰে প্ৰেক্টিকেলি কামবোৰো কৰি আহিছে। চ' এইখিনি কথা কৈছে যেতিয়া খুব সোনকালে পোষ্টবিলাক মুকলি হ'ব। চ' আপোনালোকেও ৰেডি থাকক। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। চ' আপোনালোকৰ লগত নেক্সট অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম। তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক। আজিলৈ তেন্তে বাই বাই।